হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আজি মই আমাৰ ফিচাৰী কিছু দৃশ্যাংশ কিছু ফটো কালি ধৰি আনিছিলোঁ। এইখিনি আজি আপোনালোকক দেখাইছোঁ, চাওকচোন। ফিচাৰী দাঁতিয়ে কিছুমান আমাৰ নাৰিকল পুলি লগাইছিলে, প্ৰায় লগোৱা 2 বছৰ হৈ গ'ল। দেখিছেনে? গছবোৰ কিয় জানো ইমান ভাল হোৱা নাই, নাজানো। 2-এজোপাৰ বাদে বাকীখিনি প্ৰায়ে গছবোৰ ভাল দেখা নাই। আৰু এটা চাইডে নাৰিকল পুলি ৰোৱা হৈছে আৰু এটা চাইডে কাজি নেমু ৰোৱা হৈছে। এই কাজি নেমুবোৰ দেখিছেনে? বহুত কাজি নেমু লাগে। এতিয়া নতুনকৈ ফুলিছে, আগৰখিনি প্ৰায় ছিঙি দিয়া হ'ল। এইকেইদিনত টেঙাৰ দাম যথেষ্ট পোৱা গৈছে। এটা টেঙাতে 5 টকা 6 টকাকৈ বিক্ৰী কৰা হৈছে, কিন্তু এতিয়া প্ৰায় ছিঙি দিয়া হ'ল আৰু টেঙাবোৰ। ফিচাৰীটো দূৰত কাৰণে কিছুমান মানুহে বাৰীৰ পৰা চুৰ কৰিও টেঙা লৈ গুচি যায়। কাৰণ মানুহ নাথাকিলে, এইবোৰ চাই নাথাকিলে চুৰ কৰি নিবই আৰু। সেইটো 2-এটা, তাৰ বাদে কিমাননো নিব আৰু। এয়া মই আপোনালোকক আজি আমাৰ ফিচাৰীৰ পাৰে থকা গছবোৰ দেখাইছোঁ। দেখিছে? এইবোৰ চাওকচোন টেঙাবোৰ। এইবাৰ এজোপা গছত নাৰিকল লাগিছিল, বেছি লগা নাই, কেইটামান লাগিছিল। এইবোৰ পাৰে ঘূৰি ফুৰোঁতে ভাগৰে লাগে, কাৰণ যথেষ্ট আমাৰ ফিচাৰীটো দীঘল হয়, বহুত